নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি। বন্ধুসকল, এইটো ভিডিঅ'ত আমি জানিব আহিছোঁ DLED SCERT যি 2025 বেটছ, এইটো বেটছৰ কাৰণে প্ৰত্যেকখন জিলাতে কিমানটাকৈ ষ্টাডি চেণ্টাৰ আছে, অৰ্থাৎ আপোনাৰ জিলাত কেইটা ষ্টাডি চেণ্টাৰ আছে সেই বিষয়ে আপুনি এই ভিডিঅ'টোতে জানিব পাৰিব আৰু কোন ঠাইত আছে বা আপোনাৰ যি ষ্টাডি চেণ্টাৰটোৰ নাম কি সেইটো বিষয়ে আপোনালোকে ইয়াতে জানিব পাৰিব। আৰু লগতে আমি ইয়াতে ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে যেতিয়া DLEDৰ এডমিশ্যন ল'ব যাব, এডমিশ্যন লোৱাৰ সময়ত আপোনালোকে লগত কি ডকুমেণ্টছ নিব লাগিব, আপোনালোকে কাউন্সেলিং কেনেধৰণে কৰিব, কাউন্সেলিঙত আপোনালোকে কি চইচ কৰিব পাৰিব, কি প্ৰিফাৰেঞ্চ দিব পাৰিব, সকলো কথা আমি আলোচনা কৰিম। লগতে আপোনালোকে এডমিশ্যন কৰিব যাওঁতে কিবা দলিল বা আণ্ডাৰটেকিং জাতীয় কিবা কাগজ লগত লৈ যাব লাগিব নেকি সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব, যাতে আপোনালোকৰ একো খেলিমেলি ৰৈ নাযায়। আহক আমি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনতে উল্লেখ আছে ডিষ্ট্ৰিক্ট ৱাইজ যিবিলাক টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে সেইসমূহৰ লিষ্টসমূহ ইয়াত উল্লেখ আছে। ইয়াতে আপোনালোকৰ প্ৰথম হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত মুঠ 7খন ইনষ্টিটিউশ্যন আছে। তাতে আছে ডায়েট বৰপেটা, নৰ্মাল স্কুল, BTC চেঙা, BTC হাউলি, বজালি টিচাৰ ট্ৰেইনিং কলেজ আৰু আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন। এইকেইখন হৈছে প্ৰাইভেট কলেজ, বৰপেটা BT কলেজ। তাৰপিছত বঙাইগাঁৱত দুখন আছে, ডায়েট বঙাইগাঁও, নৰ্মাল স্কুল বঙাইগাঁও। কাছাৰত দুখন, ডায়েট কাছাৰ, নৰ্মাল স্কুল। দৰঙত দুখন, ডায়েট আৰু BTC। ধেমাজিত এখন আছে ডায়েট ধেমাজি। ধুবুৰীত আছে এখন ডায়েট ধুবুৰী আৰু BTC গোলকগঞ্জ। ডিব্ৰুগড়ত দুখন আছে ডায়েট ডিব্ৰুগড় আৰু BTC চাবুৱা। ডিমা হাছাওত এখন ডায়েট ডিমা হাছাও। গোৱালপাৰাত দুখন, ডায়েট গোৱালপাৰা BTC আৰু গোলাঘাটত দুখন। ঠিক তেনেকৈ হাইলাকান্দিত তিনিখন, তিনিচুকীয়াত এখন, যোৰহাটত দুখন, মাজুলীত এখন। কামৰূপত আপোনালোকৰ আছে ইয়াতে 5খনৰ ভিতৰত আপোনালোকৰ নামসমূহ চাই লওক। এখন আছে ডায়েট কামৰূপ BITE, ৰঙিয়াত আছে এখন। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ, সেইখন প্ৰাইভেট কলেজ। আৰু বাইহাটা চাৰিআলি BEd কলেজ, সেইখন প্ৰাইভেট। আৰু কলেজ অফ এডুকেশ্যন বকো প্ৰাইভেট। এই তিনিখন প্ৰাইভেট আছে আৰু দুখন গভৰ্ণমেণ্ট আছে, আপোনালোকে তাত চাই ল'ব পাৰে। কাৰ্বি আংলঙত এখন আছে BTC ডিফু। শ্ৰীভূমিত আপোনালোকৰ আছে এখন ডায়েট শ্ৰীভূমি। আৰু পাথাৰকান্দি কলেজ এডুকেশ্যন সেইখন আছে আপোনালোকৰ প্ৰাইভেট। আৰু বিবেকানন্দ কলেজ অফ এডুকেশ্যন সেইখনো প্ৰাইভেট কলেজ হয়। কোকৰাঝাৰত আছে তিনিখন, তাৰে দুখন গভৰ্ণমেণ্ট হয়, ডায়েট আৰু BTC। আৰু গোসাইগাঁও BEd কলেজখন হৈছে প্ৰাইভেট কলেজ। লখিমপুৰত তিনিখন আছে, এখন আছে ডায়েট লখিমপুৰ, নৰ্মাল স্কুল ঢকুৱাখানাত আছে, BTC আজাদ। মৰিগাঁৱত দুখন, ডায়েট মৰিগাঁও আৰু কলেজ অফ এডুকেশ্যন মৰিগাঁও, এখন প্ৰাইভেটত আছে। নগাঁৱত আপোনালোকৰ কেইখন আছে চাই লওক। নগাঁৱত 7খন আছে, ডায়েট নগাঁও, চিটি নগাঁও, নৰ্মাল স্কুল নগাঁও, BTC ৰহা। ইয়াৰ উপৰি আপোনালোকৰ কৃষ্ণ বৰা BEd কলেজ আছে প্ৰাইভেট। হামআক ৰুৰাল কলেজ অফ এডুকেশ্যন সেইখন আছে প্ৰাইভেট। আৰু কলিয়াবৰ কলেজ অফ এডুকেশ্যন প্ৰাইভেট কলেজ এখন আছে। নলবাৰীত আপোনালোকৰ তিনিখন আছে, ডায়েট নলবাৰী, BTC নলবাৰী আৰু এখন আছে SDP কলেজ অফ টিচাৰ এডুকেশ্যন, সেইখন আছে প্ৰাইভেট। চৰাইদেউত ঠিক তেনেকৈ আপোনালোকে তিনিখন পাব, এখন ডায়েট চৰাইদেউ, এখন BTC সোণাৰী আৰু এখন আছে BTC জয়সাগৰ। বিশ্বনাথত আপোনালোকৰ ইয়াতে দেখি পাব আপোনালোকে 4খন আছে, ডায়েট বিশ্বনাথ, চিটি তেজপুৰ, নৰ্মাল স্কুল আৰু বিশ্বনাথ কলেজ অফ এডুকেশ্যন এখন প্ৰাইভেটৰ। তাৰপিছত আপোনালোকৰ আহিলে ইয়াতে এইকেইখনেই আছিলে যিকেইখন আপোনালোকৰ ইনষ্টিটিউশ্যন আছে আপোনালোকে DLED কৰিব পাৰে, তাৰে আপোনালোকৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউশ্যন কেইখনৰ লিষ্ট আছে ডিষ্ট্ৰিক্ট ৱাইজ, আপোনালোকে চাই ল'ব পাৰে। মুঠ 64খন ইয়াতে কলেজ আছে। এই 64খন কলেজৰ ভিতৰত আপোনালোকে নিজৰ যিটো ডিষ্ট্ৰিক্ট দিছে সেই ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যিমানখন কলেজ আছে সেইকেইখন কলেজৰ কাৰণে আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব। প্ৰিফাৰেঞ্চটো কি ধৰণে দিব ইয়াত আপোনালোকৰ উল্লেখ কৰা আছে তলত, সেই প্ৰচিডিউৰটো আপোনালোকে চাই লওক এবাৰ। ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন টু দ্য কেণ্ডিডেটছ, কি ইনফৰ্মেশ্যন আপোনালোকে জানিব লাগিব। আফটাৰ ডিক্লেৰেশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট উইথ স্ক'ৰ এণ্ড ৰেংক, অনলাইন কাউন্সেলিং উইল বি হেল্ড হুৱেৰ কেণ্ডিডেটছ উইল হেভ টু মেণ্ডেটৰিলি গিভ দেয়াৰ প্ৰিফাৰেঞ্চেছ অফ TEIs where he/she intends to study. However, candidates will be allotted in their preferred TEI based on their স্ক'ৰ এণ্ড কেটেগৰী। আপোনালোকৰ যেতিয়া ডিক্লেয়াৰ কৰিব ৰিজাল্ট, ৰেংক আৰু স্ক'ৰ ৰেংক যেতিয়া আপোনালোকৰ ডিক্লেয়াৰ কৰিব, তাৰপিছত আপোনালোকে এটা মেণ্ডেটৰিলি এটা অনলাইন কাউন্সেলিং কৰিব লাগিব, অৰ্থাৎ আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব কোন কলেজত আপোনালোকে পঢ়িব বিচাৰে। আপোনালোকৰ ধৰা হওক আপোনালোকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, তাতে তিনিখন আছে, এখন আছে ডায়েট লখিমপুৰ, BTC লখিমপুৰ আৰু এখন নৰ্মাল স্কুল ঢকুৱাখানা। ধৰি লওক আপুনি পঢ়িব বিচাৰিছে ডায়েটত, তেতিয়া 1 নম্বৰত ডায়েট দিব, 2 নম্বৰত আপুনি BTCত পঢ়িব গ'লে 2 নম্বৰত BTC দিব, 3 নম্বৰত নৰ্মাল স্কুল হৈ যাব অট'মেটিক। তেতিয়া আপোনালোকৰ যদি নম্বৰটো বেছি থাকে তেনেহ'লে আপুনি ডায়েটত পাব, আৰু যদি নম্বৰ কম থাকে আপোনাতকৈ বেছি পোৱা সকলে যদি ডায়েটত নাম ফুল হৈ যায় তেনেহ'লে আপোনালোকে BTCত যাব লাগিব। তেনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চ 3টা দিব লাগিব, তাৰ কাৰণে আপোনালোকে 2 পৰা 3 দিন সময় দিব, সেইকেইদিন সময়ৰ ভিতৰতে আপোনালোকে এইটো কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যি প্ৰিফাৰেঞ্চৰ এগেইনষ্টত আপোনালোকৰ ছিটসমূহ তাতে শ্ব' কৰিব আপোনালোকৰ ৱেবছাইটতে। তাৰপিছত কৈছে ইন ইটছ ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 30% কেপাচিটি থাকে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আৰু 70% কেপাচিটি থাকে আৰ্টছ আৰু অন্যান্য ষ্ট্ৰীম, অৰ্থাৎ কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট অফ কেণ্ডিডেটছ ফৰ ছায়েন্স এণ্ড আৰ্টছ অফ আদাৰ ষ্ট্ৰীমছ উইল বি প্ৰিপেয়াৰ্ড ছেপাৰেটলি এজ পাৰ ৰিজাৰ্ভেশ্যন পলিচি। আৰু এইটো ৰিজাৰ্ভেশ্যন পলিচিৰ এগেইনষ্টতে আপোনালোকৰ এইটো লিষ্টখন মেৰিট লিষ্টখন আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব। তাৰপিছত আহিছে ৰিজাৰ্ভেশ্যন অফ ছিটছ ফৰ দ্য কেণ্ডিডেটছ বিলংগিং টু ৰিজাৰ্ভ কেটেগৰিজ ইনক্লুডিং OBC, MOBC, পাৰ্চন উইথ ডিছেবিলিটি উইল বি এজ পাৰ ৰিজাৰ্ভেশ্যন পলিচি। যিটো ৰিজাৰ্ভেশ্যন পলিচি আছে সেইটো পলিচিৰ এগেইনষ্টতে আপোনালোকৰ ছিটসমূহ আপোনালোকৰ কাৰণে এলট কৰা হ'ব। তাত এটা প্ৰপাৰ
মানে প্ৰচেছ মেইনটেইন কৰি পিনি আপোনালোকৰ লিষ্টটো প্ৰস্তুত কৰি উলিয়াব তাৰপিছত আছে ফলোইং কেটেগৰিজ অফ পাৰ্চন উইথ ডিছেবিলিটি উইল বি কনচিডাৰ্ড ফৰ এডমিশ্যন এইকেইটা যিকেইটা মানে কেটেগৰি আছে এই তিনিটা কেটেগৰিৰ পৰা আপোনালোকৰ এডমিশ্যনৰ কাৰণে কনচিডাৰ কৰা হ'ব তাতে আছে এটা ভিজুৱেলি ইম্পেয়াৰ্ড কেণ্ডিডেটছখিনি হিয়াৰিং ইম্পেয়াৰ্ড কেণ্ডিডেটছ আৰু অৰ্থপেডিকেলি হেণ্ডিকেপ কেণ্ডিডেটছ এই তিনিটা কেটেগৰিত যদি কোনোবা থাকে তেওঁলোকক এডমিশ্যনৰ কাৰণে কনচিডাৰ কৰিব তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যনৰ সময়ত আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব অৰিজিনেল ডকুমেণ্টছ নিডছ টু বি প্ৰডিউচড বাই দ্য চিলেক্টেড কেণ্ডিডেটছ এট দ্য টাইম অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন ইন কনচাৰ্ণ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ আপোনালোকে নিব লগা হৈছে 1 নম্বৰ চাৰ্টিফিকেটছ অফ প্ৰুফ অফ এজ তাৰ কাৰণে আপোনালোকে HSLC চাৰ্টিফিকেটখন বা HSLCৰ এডমিট কাৰ্ডখন লৈ যাব পাৰে লগতে আপোনালোকৰ 2 নম্বৰ পইণ্টটো হৈছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী HSত আপোনালোকৰ যি পাছ মাৰ্ক চাৰ্টিফিকেট আৰু পাছ মাৰ্কশ্বিট আছে সেই দুখন আপোনালোকে নিব লাগিব চাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম কম্পিটেণ্ট অথৰিটি আপোনালোকৰ যি কম্পিটেণ্ট অথৰিটি তাৰ পৰা আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন লৈ যাব লাগিব যিখিনি জেনেৰেল কেণ্ডিডেট তেওঁলোকে নালাগে বাকী কাষ্টত থকা কেণ্ডিডেটসকলে সকলোৱে নিব লাগিব আপোনালোকে জেনেৰেলত বা আনৰিজাৰ্ভত যদিও চিট পায় তথাপি আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন নিব তাৰপিছত আহিছে ডকুমেণ্ট টু প্ৰুভ ডেট সি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰুভ কৰিবৰ কাৰণে ধৰি লওক ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড নাইবা আপোনালোকৰ PRCখন আপোনালোকে লৈ যোৱাটো জৰুৰী পাৰ্চন উইথ ডিছেবিলিটি PWD বা UWS কেণ্ডিডেটসকলেও তেওঁলোকৰ যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেটখন লগত নিব লাগিব তাৰপিছত 6 নম্বৰ পইণ্টটো কৈছে অল দ্য চিলেক্টেড কেণ্ডিডেটছ হেভ টু ছাবমিট এন আণ্ডাৰটেকিং টু দ্য প্ৰিন্সিপালছ টু দ্য কনচাৰ্ণ TAs উইথ দিয়াৰ চিগনেচাৰ ইজ ফলোজ আপোনালোকে এখন যিটো আণ্ডাৰটেকিং দিয়া আছে এই আণ্ডাৰটেকিংটো আপোনালোকে এনেকৈ ধৰণে আপোনালোকে লিখি মেলি আপোনালোকে হঠাৎ প্ৰিণ্ট আউট কৰি ল'ব প্ৰিণ্ট আউট কৰি এইটো আপোনালোকে এখন দলিলত বনাব লগা হ'ব পাৰে দলিল এখনত আপোনালোকে এইটো লিখি তাতে আপোনালোকৰ চাইন চিগনেচাৰ কৰি এইটো এজন উকিলৰ হতুৱাই এইটো কৰি লৈ পিনে আপোনালোকে ইয়াতে চাইন চিগনেচাৰ কৰি নিব আৰু ইমানখিনিয়ে কৰিব লাগিব আৰু এইখিনিৰ ওপৰতে মই আপোনালোকৰ আৰু এটা কথা কৈ দিছোঁ আপোনালোকৰ ইয়াত এটা উল্লেখ নাই যদি আপোনালোকে গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী কৰি থোৱা কেণ্ডিডেট আছে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখিনিও আপোনালোকে লৈ যাব অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ 6টা ছেমিষ্টাৰৰ 6খন আপোনালোকৰ মাৰ্কশ্বিট থাকে সেই 6খন মাৰ্কশ্বিটে আপোনালোকে লৈ যাব কোনো ইনষ্টিটিউশ্যনত সেইখিনি বস্তুও বিচাৰে গতিকে এই কথাটো একেবাৰে নাপাহৰিব আৰু লগতে মাষ্টাৰ ডিগ্ৰীও যদি আপোনালোকৰ মাৰ্কশ্বিট আছে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিটখিনিও লৈ যাব আৰু এটা কথা আপোনালোকে মন কৰিব যদি আপোনালোকে যিখিনি এটা এইটো নোট যিটো নোট টু বি দিয়া আছে আপোনালোকৰ পইণ্টেড সেইটো আপোনালোকৰ কেণ্ডিডেট হু ফেইলছ টু ছাবমিট অৰিজিনেল ৰিলেভেণ্ট ডকুমেণ্টছ উইল নট বি এডমিটেড যিসকলে অৰিজিনেল ডকুমেণ্টছখিনি নিব নোৱাৰে তেওঁলোকক এডমিশ্যন দিয়া নহ'ব এট দ্য টাইম অফ এডমিশ্যন প্ৰিন্সিপালছ অফ TAs উইল ভেৰিফাই কম্পেয়াৰ দ্য ইনফৰ্মেশ্যন ফাৰ্নিশ্ড বাই দ্য ৰেছপেক্টিভ কেণ্ডিডেটছ ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম বাই এক্সামিনিং the above relevant documents in original before admission and in the event of any information being found false or incorrect or not satisfying any of the stipulated eligibility criteria the admission of the candidates will be rejected by the principals of the concerned TI অৰ্থাৎ আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে সেই সময়ত যিখিনি ডকুমেণ্টছ দিছে সেই ডকুমেণ্টছখিনি আপোনালোকৰ আকৌ ভেৰিফাই কৰা হ'ব এতিয়া আপোনালোকৰ ইয়াত যি 5টা ডকুমেণ্টছৰ কথা কৈছে এইখিনি ডকুমেণ্টছৰ লগত আপোনালোকৰ ভেৰিফাই কৰা হ'ব যদি আপোনালোকৰ কিবা মিল নাথাকে বা মিছমেচড হয় তেনেহ'লে আপোনালোকৰ কি কৰিব আপোনালোকৰ যিটো কেণ্ডিডেটছে সেইটো ৰিজেক্ট কৰি দিব পাৰে প্ৰিন্সিপালে সেই কথাটো মন কৰিব আপোনালোকৰ যদি কিবা ভুল হৈছে সেইখিনি শুধৰাই ল'ব আৰু যদি অনলাইন এপ্লাই কৰোঁতে কিবা ভুল কৰিছিলে নামৰ ভুল কৰিছিলে তেনেহ'লে সেইটো আপোনালোকে পৰাপক্ষত এটা এফিডেভিট লৈ গ'লে ভাল হ'ব আৰু আজি ভিডিঅ'টো ইমানতে অন্ত পৰিল যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব ধন্যবাদ